নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ত। এই ভিডিঅ'টো গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী যিসমূহে কেইদিনমান আগত এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ কৰিছে, ফাৰ্ষ্ট ছেমিষ্টাৰেই হওক বা থাৰ্ড ছেমিষ্টাৰেই হওক বা ফিফথ ছেমিষ্টাৰেই হওক, যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে। আপোনালোকে কেনেকৈ নিজৰ মোবাইলৰ পৰাই ওলাব পাৰিব। এই ভিডিঅ'ত আপোনালোকক ল্যাপটপত কৰি দেখুৱাইছোঁ, কিন্তু আপোনালোকে এই ষ্টেপকেইটা ফ'ল' কৰি নিজৰ মোবাইলতো ডাউনলোড কৰি ল'ব পাৰিব। তাৰে পিছত আপোনালোকে প্ৰিণ্ট কৰি এক্সামত বহিব পাৰিব। প্ৰথমতে আপোনালোকে কি কৰিব, গুগল ক্ৰমত চাৰ্চ কৰি দিব গুৱাহাটী চমট পৰ্টেল বুলি। চাৰ্চ কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰে পিছত আপুনি ষ্টুডেণ্ট চাইন ইন ষ্টুডেণ্টছ পৰ্টেল যিটো অপশ্যন দেখা পাব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। ওপৰৰ ঘৰটোত এনৰোলমেণ্ট নাম্বাৰটো দিব, তলৰ ঘৰটোত পাছৱৰ্ড দিব। যি এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড আপুনি এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰোঁতে দিছিলে, সেই সেম এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড দি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰে পিছত আপুনি ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশ্যন এডমিট কাৰ্ড, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰে পিছত আপুনি এই তলত যিটো ব্লেক দীঘলীয়া লাইন দেখা পাইছে, এইটো অকণমান সোঁফাললৈ লৈ যাব। লৈ গ'লে আপোনালোকে একশ্যনৰ তলত গ্ৰীণ কালাৰৰ ভিউ এটা বাটন দেখা পাব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ এডমিট কাৰ্ড এনেকুৱাকৈ ওলাই পৰিব। আপোনাৰ ডিটেইলছসমূহ দিয়া থাকিব ইয়াত। তলত আপোনালোকে কি কৰিব লাগিব, যেতিয়া আপোনালোকে এই এডমিট কাৰ্ডখন ওলোৱাৰ পিছত কিন্তু আপোনালোকে প্ৰিন্সিপালৰ চিল আৰু ছিগনেচাৰ ল'ব নাপাহৰিব, নহ'লে কিন্তু আপোনালোকে এক্সাম দিব নোৱাৰিব। সেয়েহে আপোনালোকে আগতীয়াকৈ প্ৰিণ্ট কৰি ল'ব, প্ৰিণ্ট কৰি কলেজৰ পৰা ছাইন কৰাই ল'ব। প্ৰিণ্ট কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, একেবাৰে ওপৰত প্ৰিণ্ট এটা অপশ্যন দেখা পাব, ইয়াত ক্লিক কৰি দিব। আপোনালোকে মোবাইলত যদি কৰি আছে, মোবাইলতো প্ৰিণ্ট অপশ্যনটো পাব। প্ৰিণ্টত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱাকৈ অপশ্যন দেখা পাব। যদি আপোনালোকে মোবাইলত কৰিছে অকণমান বেলেগ দেখা পাব, বাট আপোনালোকে এইটো ছেভ এজ PDF-ত ছিলেক্ট কৰি নিজৰ মোবাইলতহে হওক বা নিজৰ ছিষ্টেমতে হওক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তাৰে পিছত আপোনালোকে এইটো কোনোবা এখন দোকানৰ পৰা প্ৰিণ্ট কৰাই ল'ব পাৰে। আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে এক্সামৰ কাৰণে বেষ্ট উইচেছ থাকিল। ধন্যবাদ। জয় আই অসম।